কাছাৰৰ কালাইনত নিশা ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গ'ল তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান মুহূৰ্ততে জুই লেলিহান শিখাই চানি ধৰে অঞ্চলটোত স্থানীয় লোকে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বিফল হয় কালাইন বজাৰত যান-জঁটৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় আধা ঘণ্টা পিছত উপস্থিত হৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ইয়াৰ পূৰ্বেই জুইত ভস্মীভূত হ'ল এখন গেলামালৰ দোকান এটা লাইব্ৰেৰী আৰু এখন বাহনৰ পাৰ্টছৰ দোকান অগ্নিকাণ্ডত কেইবা লাখ টকাৰ ক্ষয়ক্ষতি হোৱা বুলিও জানিবলৈ দিয়ে ইফালে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবে জুই সূত্ৰপাতৰ সন্দেহ কৰিছে স্থানীয় লোকে কাটিগড়ৰ পৰা পাৰ্থ সাৰথীৰ ৰিপৰ্ট এডি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ